আজি আমাৰ সৰ্থেবাৰী থানাৰ প্ৰশাসনৰ পৰা আহি আমাৰ গাঁৱৰ ড্ৰাগছ মাফিয়া 3জনক আটক কৰে। এজন জিলাল আলী, ৰফিকুল ইছলাম আৰু আছিক আলী। তেওঁলোকে আজি প্ৰায় বহু বছৰ ধৰি ইয়াতে ড্ৰাগছৰ ব্যৱসায় কৰি আছে আমাৰ ৰাইজৰ লগত। মানে ৰাইজেও ইমান বাধা দিয়াৰ পিছতো ৰাইজক লিঠু দেখাই ড্ৰাগছৰ ব্যৱহাৰ কৰি আছে। আজি আমাৰ সৰ্থেবাৰী পুলিচ বাহিনী আহি তেখেতক আটক কৰে, ভালেখিনি ড্ৰাগছ সংৰক্ষণ কৰে, তেখেতক ধৰি লৈ যায়। আমি এইখিনি কৰাত অসম পুলিচৰ লগত আমাৰ সৰ্থেবাৰী পুলিচৰ সমবিষয় বিভাগ আন্তৰিক ধন্যবাদ দিছোঁ চতলা গাঁৱৰ পৰা, যাতে আমাৰ চতলা গাঁৱৰ পৰা ড্ৰাগছটো অতি সোনকালে নাইকিয়া হয়। ইয়াৰ কাৰণে আৰু অধিক পদক্ষেপ লোৱাৰ কাৰণে অসম পুলিচক অনুৰোধ জনাম। কাৰ ঘৰত ড্ৰাগছখিনি পোৱা গৈছে? এইটো আমাৰ চতলা আৰু বৰগোভাৰ মাজৰ, এইটো চতলাও বুলি ক'ব নোৱাৰি, বৰগোভা বুলিও ক'ব নোৱাৰি, মাজৰ ঘৰটো জিলাল আলীৰ ঘৰ। এইটোৱে ইয়াতে ড্ৰাগছৰ খানি বুলি এই অঞ্চলটোৱে গম পায়। জিলাল আলীৰ দেউতাকৰ নাম কি? জিলাল আলীৰ দেউতাকৰ নাম চামাদ আলী, তেখেত মৃত্যু হৈছে। আৰু আছিক আলীৰ দেউতাকৰ নাম আব্দুল্লাহ। ক'ত ঘৰ তেওঁৰ? গৰিয়া চতলা। গৰিয়া চতলাত ঘৰ। আৰু বাকী এজন যিন আছে এইটো ৰফিকুল, এইটো চতলাতে ঘৰ, তাৰ দেউতাকৰ নাম লালমিয়া। ঠিক আছে।